Hello guys, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব গৈছো এটা ভয়েস চেঞ্জেৰে I am swimming now আপোনালোকে ভিডিঅ'টো পজ কৰি লওক আৰু এই বাক্যটোৰ প্যাসিভ ভয়েসলৈ ভয়েস চেঞ্জ কৰিব চেষ্টা কৰক আমি পুনৰ ভিডিঅ'লৈ উভতি আহিম তো আশা কৰোঁ আপোনালোকে ভয়েস চেঞ্জ কৰিবলৈ চেষ্টা কৰিছে আৰু হয়তো সফল হ'ব পৰা নাই আৰু যদি সফল হোৱা নাই কোনো চিন্তা নাই তাৰ কাৰণ এটাই যে এই বাক্যটোৰ প্যাসিভ ভয়েস সম্ভৱ নহয় ইয়াৰ কাৰণটো হৈছে swim এটা ইনট্ৰানজিটিভ ভাৰ্ব হয় আৰু ইনট্ৰানজিটিভ ভাৰ্বৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি আমি আসলতে ভাৰ্ব সম্পৰ্কে ভালেখিনি কথাই নাজানো আৰু সেই কাৰণে বিভিন্ন সময়ত বিপদৰ সন্মুখীন হ'ব লগা হয় আৰু সেয়েহে আমি আজি ভিডিঅ'ত লৈ আহিছো ভাৰ্ব এণ্ড ইটছ টাইপছৰ ওপৰত তো দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো যেহেতু আমি ভাৰ্বৰ বিষয়ে আলোচনা কৰিম আজি তো পোনপ্ৰথমে আমি জানো হওক ভাৰ্ব কি ভাৰ্বক অসমীয়াত ক্ৰিয়া বুলি কোৱা হয় A verb is a word that expresses an action or the state of being অৰ্থাৎ যিয়ে কিবা এটা কাম কৰা বা হোৱা বুজায় তাকে আমি ভাৰ্ব বুলি কওঁ তো ভাৰ্বৰ বিষয়ে আমি কিয় জানিব লাগে আমি ভাৰ্বৰ বিষয়ে এই কাৰণে জানিব লাগে কাৰণ ভাৰ্ব অবিহনে কোনো এটা বাক্য সম্পূৰ্ণ হ'ব নোৱাৰে উইদাউট এ ভাৰ্ব দেয়াৰ কেনট হেভ এ সেন্টেন্স আৰু সেয়েহে ভাৰ্বক আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্ট অফ স্পীচ বুলি কোৱা হয় আই প্লে ক্ৰিকেট এই বাক্যটিত প্লে খেলা বুজাইছে অৰ্থাৎ কোনো এটা একশ্যনক বুজাইছে গতিকে আমি প্লেটো এটা ভাৰ্ব বুলি ক'ব পাৰোঁ তো এবাৰ আমি আহিছোঁ ভাৰ্বৰ প্ৰকাৰ টাইপছ অফ ভাৰ্ব তো ভাৰ্বক আমি মূলতঃ দুই প্ৰকাৰে ভাগ কৰিব পাৰোঁ ফাইনিট ভাৰ্ব এণ্ড নন ফাইনিট ভাৰ্ব ফাইনিট ভাৰ্ব show tense person or number অৰ্থাৎ যিবোৰ ভাৰ্বে tense person বা নাম্বাৰ দৰ্শায় বা সেইবোৰৰ লগত সম্পৰ্ক ৰাখে তাক আমি ফাইনিট ভাৰ্বছ বুলি কওঁ উদাহৰণস্বৰূপে he plays cricket ইয়াত he হোৱা কাৰণে প্লেজ হৈছে কিন্তু আমি যদি কওঁ যদি ইয়াৰ ছাবজেক্টটো আই কৰোঁ তেতিয়াহ'লে প্লে হৈ ৰয় অৰ্থাৎ ভাৰ্বৰ ফৰ্মৰ এটা চেঞ্জ আহি পৰে সেইকাৰণে আমি এইবোৰ ভাৰ্বক ফাইনিট ভাৰ্ব বুলি কওঁ যিবোৰ ভাৰ্বৰ ছাবজেক্ট নাথাকে বা যিবোৰ ভাৰ্বক আমি মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইবোৰ ভাৰ্বক আমি নন ফাইনিট ভাৰ্বছ বুলি কওঁ তো ফাইনিট ভাৰ্বছক আমি তিনিটা প্ৰকাৰে ভাগ কৰিব পাৰোঁ একশ্যন ভাৰ্বছ লিংকিং ভাৰ্বছ আৰু অক্সিলাৰী ভাৰ্ব একশ্যন ভাৰ্ব কি Action verbs are verbs that describe what a person or a thing in a sentence does. অৰ্থাৎ এজন ব্যক্তি বা এটা বস্তুৱে কি কৰে বা কি কৰিছে তাক যি ক্ৰিয়াই বুজায় তাক আমি action verb বুলি ক'ব পাৰোঁ action verbক আমি দুই প্ৰকাৰে ভাগ কৰিব পাৰোঁ এটা হৈছে transitive verb আৰু আনটো হৈছে intransitive verb transitive verb কাক কয় যিবোৰ ভাৰ্বৰ অবজেক্ট থাকে সেইবোৰক আমি ট্ৰানজিটিভ ভাৰ্ব বুলি ক'ব পাৰোঁ আকৌ ইনট্ৰানজিটিভ ভাৰ্বৰৰ অবজেক্ট নাথাকে ট্ৰানজিটিভ ভাৰ্বৰ উদাহৰণ হৈছে আই বট এ বুক ইষ্টাৰডে অৰ্থাৎ ইয়াত কিনা কামটোৰ কথা হৈছে এ বুক ইয়াত অবজেক্ট আছে গতিকে এইটো এটা ট্ৰানজিটিভ ভাৰ্ব ইয়াৰ বিপৰীতে আই লাফড এ লট তো আই ছাবজেক্ট লাফড ভাৰ্ব তো ইয়াত অবজেক্ট নাই তো এইটো এটা ইনট্ৰানজিটিভ ভাৰ্ব আৰু আমি কৈছোঁৱে ইনট্ৰানজিটিভ ভাৰ্বৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি তো ফাইনিট ভাৰ্বছৰ দ্বিতীয়টো প্ৰকাৰ হৈছে অক্সিলাৰী ভাৰ্ব অক্সিলাৰী ভাৰ্ব যাক আমি অসমীয়াত সহায়কাৰী ক্ৰিয়া বুলি কওঁ সেইবোৰ ভাৰ্ব যিবোৰ মেইন ভাৰ্বছৰ লগত বহে সাধাৰণতে আগত বহে তো সেই ভাৰ্বক আমি হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব বুলি ক'ব পাৰোঁ অক্সিলাৰী ভাৰ্ব মূলতঃ তিনি প্ৰকাৰৰ টু বি অৰ্থাৎ এম ইজ আৰ টু ডু অৰ্থাৎ ডু ডিড ডাজ আৰু টু হেভ অৰ্থাৎ হেজ হেভ হেড অক্সিলাৰী ভাৰ্বৰ আন এটা প্ৰকাৰ আছে সেইটো হ'ল মডেল অক্সিলাৰী ভাৰ্ব এই মডেল অক্সিলাৰী ভাৰ্ব ইজ ইউজড উইথ এনাডাৰ ভাৰ্ব টু এক্সপ্ৰেছ আইডিয়াছ ছাচ এজ
পসিবিলিটি নেসেসিটি অৰ পারমিশন অৰ্থাৎ মূল ভাৰ্বৰ লগত এই ভাৰ্বৰ ব্যৱহাৰ হয় পসিবিলিটি অৰ্থাৎ সম্ভাৱনা নেসেসিটি অৰ্থাৎ প্ৰয়োজনীয়তা এণ্ড পারমিশন অৰ্থাৎ অনুমতি বুজাবলৈ আমি এই ভাৰ্বৰ ব্যৱহাৰ কৰোঁ আমাৰ মডেল অক্সিলাৰি ভাৰ্বৰ হৈছে can could shall should will would may might must ought to আমাৰ আকৌ এটা ভাৰ্ব আছিলে need আৰু dare তো need আৰু dareক আমি সেমি মডেল ভাৰ্ব বুলি কওঁ আকৌ use toক আমি মাৰ্জিনেল মডেল ভাৰ্ব বুলি কওঁ তো ফাইনাইট ভাৰ্বছৰ আন এটা প্ৰকাৰ আছে লিংকিং ভাৰ্বছ তো লিংকিং ভাৰ্বছ অৰ্থাৎ এই ভাৰ্বৰে লিংক কৰে পিছে কাৰ লগত কাৰ লিংক কৰে তো লিংকিং ভাৰ্বছ লিংক দ্য সাবজেক্ট টু এ সাবজেক্ট কমপ্লিমেন্ট অৰ্থাৎ এটা সাবজেক্ট কমপ্লিমেন্ট তো সাবজেক্ট কমপ্লিমেন্ট বলে আমি এটা উদাহৰণৰে বুজিব চেষ্টা কৰোঁ she looks amazing অৰ্থাৎ তাই একদম অ্যামেজিং দেখিছে তো সি অৰ্থাৎ সাবজেক্টটোক এটো বৰ্ণনা কৰিছে তাই কেনেকুৱা দেখিছে তাই অ্যামেজিং দেখিছে তো হেতুক আমি অ্যামেজিংটোক সাবজেক্ট কমপ্লিমেন্ট বুলি কওঁ অৰ্থাৎ সাবজেক্টটোক বৰ্ণনা কৰিছে এটো কমপ্লিমেন্ট কৰিছে গতিকে she looks amazing looks to এটা লিংকিং ভাৰ্ব হ'ব আমি এবাৰ আহিছো নন ফাইনাইট ভাৰ্বলৈ তো আমি ইতিমধ্যে কৈছো নন ফাইনাইট ভাৰ্ব সাবজেক্ট টেন্স বা নাম্বাৰৰ লগত কোন ধৰণৰ সম্পৰ্ক নাথাকে এই ভাৰ্ববোৰে সেপাৰেটলি এক্সিষ্ট কৰে তো নন ফাইনাইট ভাৰ্বছবোৰক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ ইনফিনিটিভ জিৰান্ড আৰু পাৰ্টিচিপল তো ইনফিনিটিভ বুলিলে ইনফিনিটিভ মানে হ'ল আমি যে অসমীয়াত কওঁ বলৈ যদি এটা ভাৰ্বে বলৈ বুজায় তাক আমি ইনফিনিটিভ ভাৰ্ব বুলি কওঁ এই ভাৰ্ববোৰৰ আগত টু থাকে আমি সদায় মানে এইটো কথা মনত ৰাখিব লাগিব যে টু থাকে আৰু যদিও টু নাথাকে তেতিয়াহ'লে তাৰ অৰ্থটো কিন্তু বলৈয়ে হ'ব আৰু সেইকাৰণে আমি ইনফিনিটিভছৰ দুই প্ৰকাৰ পাওঁ এটা হৈছে টু ইনফিনিটিভ অৰ্থাৎ যিবোৰ ভাৰ্বৰ যিবোৰ ইনফিনিটিভ ভাৰ্বৰ আগত আমি টু দিওঁ সেইবোৰক আমি টু ইনফিনিটিভ বুলি কওঁ যেনে উদাহৰণ আই হেভ টু গো নাও ইনফিনিটিভ ভাৰ্বৰ আন এটা প্ৰকাৰ হৈছে বেয়াৰ ইনফিনিটিভ অৰ্থাৎ যিবোৰ ইনফিনিটিভ ভাৰ্বৰ লগত টু ব্যৱহাৰ নহয় আমি এটা উদাহৰণ লৈ লৈছোঁ লেট হিম গো নাও এই বাক্যটিত গোৰ আগত কোনো ইনফিনিটিভ নাই কিন্তু ইয়াৰ উদাহৰণটো লৈয়ে হৈছে অৰ্থাৎ তেওঁক বৰ্তমান যাবলৈ দিয়ক নন ফাইনাইট ভাৰ্বৰ আন এটা প্ৰকাৰ হৈছে জিৰান্ড তো জিৰান্ড হৈছে এ ফৰ্ম অফ ভাৰ্ব ডেট এক্টছ এজ এ নাউন তো জিৰান্ড হৈছে এটা নাউন যিটো ভাৰ্বৰ পৰা পোৱা যায় আৰু ইয়াৰ লগত আইএনজি যোগ হয় উদাহৰণস্বৰূপে ৱাকিং ইজ এ গুড এক্সাৰচাইজ তো এইটো ৱাকিংটো এটা নাউন হ'ব গতিকে এইটো এটা জিৰান্ড তো নন ফাইনাইট ভাৰ্বছৰ তৃতীয় প্ৰকাৰটো হৈছে পাৰ্টিচিপল আমি জানো পাৰ্টিচিপল তিনি প্ৰকাৰৰ প্ৰেজেন্ট পাৰ্টিচিপল পাষ্ট পাৰ্টিচিপল আৰু পাৰফেক্ট পাৰ্টিচিপল তো প্ৰেজেন্ট পাৰ্টিচিপল মানে হ'ল যিবোৰ ভাৰ্বৰ লগত আইএনজি যোগ দি আমি এডভাৰ্ব বা এডজেক্টিভ কৰিব পাৰোঁ সেইবোৰক আমি প্ৰেজেন্ট পাৰ্টিচিপল বুলি কওঁ মই উদাহৰণস্বৰূপে দিছোঁ এ ড্ৰাউনিং মেন কেটচেছ এট এ ষ্ট্ৰ এই বাক্যটিত এ ড্ৰাউনিং মেন অৰ্থাৎ ডুবা মানুহ অৰ্থাৎ ড্ৰাউনিংটো ইয়াত এডজেক্টিভ হ'ব গতিকে এইটো এটা প্ৰেজেন্ট পাৰ্টিচিপল তো পাষ্ট পাৰ্টিচিপললৈ আহিছোঁ পাষ্ট পাৰ্টিচিপল ইজ এ নন ফাইনাইট ফৰ্ম অফ ভাৰ্ব অলছ' ফাংচনছ এজ এন এডজেক্টিভ অৰ এন এডভাৰ্ব ডু ডিড ডান তো ডানটো এটা পাষ্ট পাৰ্টিচিপল আৰু আমাৰ এডভাৰ্ব হিচাপেও কেতিয়াবা ব্যৱহাৰ হয় আৰু এডজেক্টিভ হিচাপেও পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ হয় উদাহৰণস্বৰূপে ব্ৰকেন গ্লাছ ভঙা আইনা তো আমাৰ এটা কনফিউজন আছে যে জিৰাণ্ডৰ লগতো আইএনজি হয় আৰু প্ৰেজেন্ট পাৰ্টিচিপলৰ লগতো আইএনজি হয় আমি কেনেকৈ চিনিব পাৰিম চিনাৰ এটা উপায় আছে জিৰাণ্ডটো এটা নাউন আৰু প্ৰেজেন্ট পাৰ্টিচিপলটো হয়তো এডজেক্টিভ নহ'লে এডভাৰ্ব আকৌ ভাৰ্বক দুই প্ৰকাৰে ভাগ কৰিব পাৰি ৰেগুলাৰ ভাৰ্ব আৰু ইৰেগুলাৰ ভাৰ্ব ৰেগুলাৰ ভাৰ্ব হ'ল যিবোৰ ভাৰ্বৰ লগত ইডি বা ডি যোগ কৰি
আমি পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপললৈ ৰূপান্তৰ কৰিব পাৰোঁ সেইবোৰক আমি ৰেগুলাৰ ভাৰ্ব বুলি ক'ব পাৰোঁ আনহাতে ইৰেগুলাৰ ভাৰ্ব বুলি ক'লে যিবোৰ ভাৰ্বৰ লগত ডি বা ইডি যোগ কৰি সিহঁতৰ আমি পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্মটো পাব নোৱাৰোঁ আমি উদাহৰণ হিচাপে লৈছোঁ ৰেগুলাৰ ভাৰ্বৰ প্লে প্লেৰ লগত ইডি যোগ কৰি আমি প্লেড পাওঁ প্লে প্লেড প্লেড পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে এইটো এটা ৰেগুলাৰ ভাৰ্ব হ'ব আকৌ ব্ৰেক ব্ৰক ব্ৰকেন অৰ্থাৎ ব্ৰেকৰ লগত ডি বা ইডি যোগ কৰি আমি পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো ইয়াৰ পৰা পাব নোৱাৰোঁ গতিকে এইটো এটা ইৰেগুলাৰ ভাৰ্ব হ'ব তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা অকণমান জানিব পাৰিলে আচলতে মই ভইচ চেঞ্জ আলোচনা কৰিম বুলি ভাবিছিলোঁ কিন্তু ভইচ চেঞ্জৰ আলোচনা কৰোঁতে এই ভাৰ্ব সম্পৰ্কে আমি ভালেখিনি কথা জানিব লাগে আচলতে সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিলোঁ যদি ভাল লাগিছে লাইক কৰিব আৰু বেয়া লাগিছে যদি ডিছলাইক কৰিব কোনো কথা নাই পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ